আপুনি দেৰি কৰাৰ কাৰণে তাকে বোলো তয়ে গাই থাকচোন। দেৰি মানে এই নাট দুখনৰ ব্যৱস্থা কৰিবলগীয়া হ'ল যে আজি নাটৰ সিদ্ধান্তটো কৰি দিব লাগিব, তেহে যদি ভাওনা হয়গৈ। হয় হয়, আপুনি আসন গ্ৰহণ কৰকচোন। হ'ব হ'ব, এই গালেই নহয় আৰু দীঘলীয়া নকৰোঁ। ঘোষা ফাঁকিকে দিওঁ, তাৰ পাছতে তুমি মাহ প্ৰসাদ বিতৰণ কৰিব পাৰিবা। বাৰু এইফালে এখন থাকিলে দেখোন। কালি অফিচলৈ কিয় নগলি? গেছ ঘৰত চবৰে হৈছে, খচা বিন্ধা। কি খাইছ? হোমিও খা। এতিয়া প্ৰসাদ খাবলৈকে ভয় লাগিছে নহয়। দেই এই ঈশ্বৰ বস্তু মুখৰ আগত লৈ এইবিলাক কথা ভাবিব নাপায়। খা খা, একো নহয়। তই কলিতো খাই দিওঁ দে। খা, যি হ'ব হ'ব, একো নহয়। নীতি নিয়ম নোহোৱা হ'ল যেন পাওঁ। আশীৰ্বাদ কনো দিবলৈ সময় নিদিলে। চাওকচোন গণকান্ত, ইমান খেলি মেলি কি হৈছে? নহয় মানে খুৰাদেউ, এনেহে মুখত ভৰাইছো, গিলা নাই নহয়। ৰাইজ মোক দোকদাই নধৰিব, মোৰ মানে কাণখন আজিকালি অকণমান গধুৰ হ'ল, তাতে গেছ অনবৰতে হোৱাই থাকে। মই আনতাজি ফায়াৰহে কামবোৰ কৰোঁ, ভাবিলো ঘোষা গালেই, সেয়েহে। গণকান্ত, তই 10 টকা জৰিমনা ভৰিব লাগিব। এই ডেকা বয়সতে গেছ, কাণ গধুৰ, বিশ্বাস কৰিব নোৱাৰি। ৰচোন, তোক ঘৰতহে দিমগৈ। হ'ব হ'ব, আমাৰ পাঠক খুৰাদেৱে কোৱা মতেই হ'ব। এই মাহ প্ৰসাদ বিলাই হয় মানে ভাওনা নাটখনৰ কথাও খাটাং কৰি পেলোৱা হ'লে ভাল আছিল নেকি? দিনকাল বেয়া। জন্মাষ্টমী দিনৰ ভাগতে পাতিব নোৱাৰিনে? মোৰ মতেৰে তিথি ৰাতিয়ে পালন কৰিব লাগিব। আমি যদি প্ৰকৃত অৰ্থত ধৰ্ম পালন কৰি আহিছো, তেনেহ'লে তিথি ৰাতিয়ে পালন কৰিব লাগিব। হওঁতে খুৰাদেৱে কথাটো ঠিকেই কৈছে, ৰাতিহে তিথি হ'ব লাগে। তো আকৌ ৰাতি ভাওনাখন হ'লেহে আপোনাৰ তিথিৰ মাহাত্ম্যটো প্ৰকাশ পাব। পাছদিনাটো বোকা খেঁচা। নিয়মে ইয়াৰ সোপা ঢিলাৰ কাৰণেই সমাজত আজি অন্যায় অনীতি। আজি যদি ৰাইজ ভাল হৈছে, এই নীতিত থকাৰ কাৰণে হৈছে। ৰাইজে মোক যি দায়িত্ব দিছে, নমৰালৈকে নিয়মত থাকিয়ে মই পালন কৰিম। ইয়াৰ কোনো হেৰ ফেৰ নহ'ব। হয় হয়, পাঠকে ঠিকে কৈছে। ৰাইজ এতিয়া প্ৰসাদ গ্ৰহণ কৰিব পাৰে। দেখিলি দেউৰীৰ পাৱাৰ। নামাৰিবা ভাতৃ মোৰ ভগ্নী গ'লে দেখিবি নহয় কোন আহিছে। বৌ দেখোন আজি দেখোন ৰাতি আহিল, কি হ'ল বৌ? থেত্ৰ বৌ বৌ কৰি থাকিবি। কাৰোবাৰ বৌ হওঁগৈ ঠিক নাই, এডাল আকৌ এনেই মিছাতে বৌ বৌ মাতি মৰিছে। ককাই ক'ত আছে? ঘৰতে আছে। যা মাতি আনগৈ বেগেতে। পুত্ৰ উপজিলে সমৰ পিবু তোমাকে কি হ'ল? ইমান ৰাতি যে ভাওনা পৰহিলেহে। এই মীনা, চাওঁ কান্দিছ কিয়? ৰচোন চাওঁ। মইতো সদায় কৈ থাকো নহয়, তইহে নুশুন।
ভাওনা আজি হৈ গ'ল মানে কাইলৈ ৰাতিপুৱা লাহোৱালৰ পৰা মোক চাবলৈ পুলিচ এটা আহিব মই ৰাতিপুৱালৈকে ৰৈ থাকিব নোৱাৰিলো সৰ্বনাশ সেইকাৰণে হলতে গুচি আহিলি কি সৰ্বনাশ আহা তই মোৰ কথাটো ক'ব লাগিছিল যা দেউতাইতো তোৰ নামেই নুশুনে কাইলৈ ৰাতিপুৱা আলহীৰ কাৰণে মিঠাই কিনিবলৈ আহিব তিনিআলিলৈ ওলাই আহিছিলো ৰচোন ৰ এইজনী অধৈৰ্য নহবি কি অধৈৰ্য নহবি এতিয়া মই কি কৰিম হা কি আৰু কৰিবি 7 বছৰ ধৰি লাভ এতিয়া লোকচান ধৰিব নোৱাৰি নহয় দেউতাই নিদিয়ে নাই ভগৱানে দিব নহয় বল পেডেলকে মাৰি দিওঁ কলৈ আমাৰ ঘৰলৈ আকৌ খালি যোৱাৰ আগতে তিনিআলিৰ মন্দিৰৰ পূজাৰীক জগাবগৈ লাগিব পূজাৰী মাছ ধৰণি মানুহ এনেই লৈ গ'লে বেয়া লাগিব নহয় লগৰ দুটামানক মাতি আনো ৰ কামটো একেবাৰে হৈ যাওক ৰ এইবাৰ আকৌ ই আহে ভাতবোৰ ভাগে ভাগে খুৱাই থকাহে হৈছে ইমান ৰাতি কৰিব লাগে নে দেউতা নামঘৰৰ পৰা আহিল নেকি এইজনী কোন মিনা গান কৰ কিয় এইজনী তোৰ বোৱাৰী হ'ল আৰু আজিৰ পৰা হে ৰবা ৰবা হেৰি শুনিছেনে কি হ'ল বাগৰিছিলোহে কি সৰ্বনাশ কৃষ্ণ কৃষ্ণ তুমিহে জানা প্ৰভু হেৰি কি কৰে এতিয়া কি কৰে মানে এইদৰে বাহিৰতে ৰাখিবানে যোৱা কেইগৰাকীমানক মাতি আনি গাটো ধুৱাই ভিতৰত সোমাই ব্যৱস্থাটো কৰা দেখা নাই সেৱা কৰিলি যা ভিতৰ এখন ঠান্তিক লগাই ল এইদৰে বাহিৰতে থবিনে যি কৰিলি যা দেখিলে ই কি কাণ্ড কৰিলে দেখিলো পিছে ছোৱালীজনী কোন চিনি পালানে মই কিন্তু ছোৱালীজনী চিনি নাপালো দেৰিয়ে হ'ল আপোনালোক সোনকালে আহিলে নেকি আহিবলগীয়া হ'ল মোৰ মানে আকৌ ৰাতি জানো ৰাতি উষা অনিৰুদ্ধ লেখিয়াকৈ কেঁচা কল কাটি বিয়া দিবলগীয়া হ'ল লৰালৰি হ'ল চাগে সি এনেকুৱা কৰিব বুলি ভবাই নাছিলো নহয় ছোৱালীজনী আনিলে যেতিয়া টোপনি ক্ষতি কৰি হলেও ঘৰখনত সোমোৱালো আৰু সি আমাৰ কিমান ক্ষতি কৰিলে খবৰ আছেনে নাই কৃষ্ণ কৃষ্ণ মানে ৰাইজ আহিলে মিটিংখন বাটচৰাতে হ'ব সদ্যহতে নামঘৰীয়া নামঘৰৰ ভিতৰ সোমাব নালাগে